ভাৰতীয় জনতা পাৰ্টি সংগঠনটো তৃণমূল পৰ্যায়লৈকে সুদৃঢ় কৰা, শক্তিশালী কৰা আৰু বিশেষকৈ OBC মৰ্চাৰ যেহেতু পপুলেশ্যন যথেষ্ট আছে এইখন ভাৰতবৰ্ষত আৰু বিশেষকৈ অসমত, গতিকেলৈ ইয়াক দললৈ তেওঁলোকক আকৰ্ষিত কৰা এইটো এটা OBC মৰ্চাৰ ওপৰত দায়িত্ব আছে আৰু এই দায়িত্ব মোক যেহেতু নতুনকৈ অবজাৰ্ভাৰ হিচাপে দায়িত্ব দিছে মাননীয় ৰাজ্যিক সভাপতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি এই কাম নিষ্ঠাৰে কৰিবৰ কাৰণে এতিয়া আমি প্ৰতিখন জিলাত আমি প্ৰতিটো মণ্ডলৰ বিষয়ববীয়াসকলক লৈ আমি সভা কৰিছোঁ। মৰিগাঁৱত কৰিছোঁ, গুৱাহাটীত কৰিলোঁ, নিউ গুৱাহাটীত আৰু আজি আমি নলবাৰী জিলাত এনেধৰণে প্ৰতিখন জিলাতে এনেকৈ কৰি আমি অকল তেওঁলোকক দললৈ অনাই নহয়, আমি তেওঁলোকক কেনেকৈ মহিলাসকলক সবলীকৰণ কৰা হ'ব, ইউথসকলক কেনেকৈ এই দলৰ প্ৰতি আকৰ্ষিত কৰিব পৰা হ'ব আৰু চৰকাৰৰ বিভিন্ন স্কিমবিলাক আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিব লাগিব OBC সকলৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক বা ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক স্কিম আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা স্কিম আছে আৰু যিহেতু আমাৰ ইয়াতে PM প্ৰধানমন্ত্ৰী এটা ভাইব্ৰেণ্ট ইণ্ডিয়াৰ কাৰণে এটা বিশেষকৈ OBC স্কলাৰশ্বিপ আছে। এইবিলাক আমি এৱাৰনেছ কেম্প কৰা, চাৰ্টিফিকেট কোৰ্চ কৰা, এইবিলাক কৰাৰ কথাটো আমি বিশেষকৈ এৱাৰনেছ দিছোঁ। এতিয়া আমাৰ যিহেতু এইখন গভৰ্ণমেণ্টে যথেষ্ট এই জনগোষ্ঠীটো বা OBC পিছপৰা শ্ৰেণীসকলৰ উন্নয়নৰ কাৰণে মূল হেৰিত আনিবৰ কাৰণে যথেষ্টখিনি স্কিমো লৈছে আৰু সামগ্ৰিকভাৱেতো একেবাৰে আমি অন্ত্যোদয় আঁচনিৰ যোগেদিতো সকলোকে সমানে আগবঢ়াই অনা হৈছে, কিন্তু স্পেচিয়েলি এই OBC ST SC হওক বা MOBC গোটেই এই ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া এই কাষ্টখিনিক আমি কেনেকৈ আগবঢ়াই আনিব পাৰি, তেওঁলোকৰ কেনেধৰণৰ এইবিলাক স্কিম আমি গভৰ্ণমেণ্টে প্ৰভাইড কৰিছে আৰু সেইখিনিক কেনেকৈ জনগণৰ মাজলৈ লৈ যাব পাৰি সেই কথাখিনিয়ে আমি আলোচনা কৰিছোঁ। এতিয়া ষ্টুডেণ্ট নতুন প্ৰজন্মক আমি এই স্কিমৰ যোগেদি তেওঁলোকক যিহেতু তেওঁলোকৰ এংগেজমেণ্ট কেনেকৈ হ'ব, তেওঁলোকক চাৰ্টিফিকেট কোৰ্চ কৰিব পাৰি নেকি, তেওঁলোকক মানে এম্পাৱাৰমেণ্টটো আনিবৰ কাৰণে আমি ধৰি লওক তেওঁলোকৰ বিভিন্ন প্ৰক্ৰিয়াৰে আমি গভৰ্ণমেণ্টৰ লগত একাকাৰ কৰি তেওঁলোকৰ লগত স্কিমৰ যোগেদি আগবঢ়াই নিব লাগিব। গতিকেলৈ সেইখিনিক ভৱিষ্যতে তেওঁলোকে এংগেজমেণ্ট হ'ব লাগিব। অকল চাৰ্টিফিকেট কোৰ্চেই হওক, কম্পিউটাৰ কোৰ্চেই হওক, তেওঁলোকক টপাৰ কৰিবৰ কাৰণে আমাৰ বিভিন্ন স্কোপ আছে। গতিকে এৱাৰনেছ কেম্পবিলাক আমাৰ হ'বই লাগিব গাঁও ভিতৰত। আমি এৱাৰনেছ কামৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিছোঁ। এইবিলাক আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মহোদয়ে চিন্তা কৰি আছে গোটেইখিনি, আৰু আমাৰ মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াকে দায়িত্ব দিছে, তেওঁ নিজে গৈ আলোচনা কৰিছে। এইটো সংঘাত এইটো এছামে বিৰোধীয়ে এইখিনিয়ে অকণমান চোতাই আছে বুলি আমি যিটো গম পাইছোঁ। গতিকে আমাৰ দুইখন হাত ভনীৰ মাজত আমাৰ গোটেই নৰ্থ ইষ্টৰ মাজত যিটো সম্পৰ্ক আছে সেইটো বিনষ্ট কৰাৰ কিছুমান ষড়যন্ত্ৰ থাকে। গতিকেলৈ আজি মই ভাবোঁ যে যথেষ্টখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত সকলো মিলি একত্ৰিত হৈ আমি এই সমস্যাবিলাক যিবিলাক সৰু সুৰা সমস্যা দেখা দিছে এইখিনি আমি সমাধান কৰিব পাৰিম। এইবিলাক আমি আপোনালোকে জানেই আজি অসমখনত ধৰি লওক যেনেধৰণে এতিয়া এইবিলাকত কংগ্ৰেছে অলপ ওচৰত নিদিয়ে লগত, কাৰণ যিহেতু এইবিলাক কথা তেওঁলোকৰ কোনো ইছ্যু নাই এতিয়া আমাৰ ক'বলৈকে অসমত এতিয়া ইছ্যুবিলাক আৰু কংগ্ৰেছৰ মানে চক্ৰান্ত থাকে এইবিলাকত প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে দেখিছে তেওঁলোকে সৰু সুৰা কথাতে এইবিলাক ইছ্যু সৃষ্টি কৰি অইন একো যিহেতু তেওঁলোকৰ ইছ্যু নাই বিজেপিৰ বিৰুদ্ধে, গতিকে তেওঁলোকে এনেকুৱাবিলাকতে ক'ৰবাত ওচৰত নিদি এইবিলাক সংঘাত সৃষ্টি কৰি গভৰ্ণমেণ্টখনক অস্থিৰ কৰিব পাৰি নেকি, এনেকুৱা ধৰণৰ দিল্লী ডিস্পুট এইবিলাক ষড়যন্ত্ৰ চলিছে। ভাৰতীয় জনতা পাৰ্টি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ আজি নলবাৰী জিলাৰ এখন বিশেষ সাংগঠনিক সভাত আমি অংশগ্ৰহণ কৰিলোঁ। বিশেষকৈ আমাৰ জিলাখনত আমাৰ 12টা মণ্ডল আছে। এই 12টা মণ্ডলত আমাৰ মণ্ডলৰ যিসকল বিষয়ববীয়া, এই বিষয়ববীয়াসকলৰ লগত আমি আজি বহিছিলোঁ। আজি আমাৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ অসম প্ৰদেশৰ প্ৰভাৰী তথা ৰাজ্যসভাৰ মাননীয় সাংসদ যোগেন মহন ডাঙৰীয়া, আমাৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়া, আমাৰ ৰাজ্যিক কমিটিৰ তেখেত সহ কোষাধ্যক্ষ, এই জিলাৰ সহপ্ৰভাৰী ভৱেশ ডেকা ডাঙৰীয়া, লগতে মোৰ সতীৰ্থ আমাৰ উপসভাপতি মানস বৰা ডাঙৰীয়া আৰু আমাৰ এই জিলাৰ সভাপতি জয়ন্ত বৰুৱা ডাঙৰীয়া এই সভাত উপস্থিত আছিল। আমাৰ জিলাৰ সভাপতি মনিন বেজবৰুৱা ডাঙৰীয়াই এই সভাখন আজি সভাপতিত্ব কৰিছিল। বিশেষকৈ নলবাৰী জিলাখনত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ কাৰণে আমাৰ OBC মৰ্চাৰ যি দায়িত্ব, বিষয়ববীয়াসকলৰ যি দায়িত্ব, এই দায়িত্ব সম্পৰ্কত আমি আজি আলোচনা কৰিছোঁ।
আৰু বিশেষকৈ আমি আমাৰ নলবাৰী জিলাত আমি সমগ্ৰ অসমতেই আমাৰ OBC মৰ্চাই আমি প্ৰত্যেক মণ্ডলত 12টা বুথৰ দায়িত্ব লৈছিলোঁ। এই 12টা বুথত আমাৰ বিশেষকৈ আমাৰ 12জন যি আমাৰ বিষয়ববীয়া আছে মণ্ডলৰ, উপসভাপতি, সাধাৰণ সম্পাদক, সম্পাদক, কোষাধ্যক্ষ, মিডিয়া কনভেনৰ, IT কনভেনৰলৈকে আমি প্ৰত্যেককে এটা এটা বুথৰ দায়িত্ব দিছিলোঁ। আৰু তেখেতসকলে এই বুথটো শক্তিশালী কৰি আমাক নিৰ্বাচনী যুঁজত জয়যুক্ত কৰাৰ ক্ষেত্ৰত এটা ভূমিকা গ্ৰহণ কৰিছিল। আমি আজি নলবাৰী জিলাত পৰ্যালোচনাও কৰিলোঁ। আৰু এটা কথা ভাল লাগিছে যে আমাৰ OBC মৰ্চাই দায়িত্ব গ্ৰহণ কৰা বুথবিলাকত আমাৰ পাৰফৰ্মেঞ্চ যথেষ্ট ভাল। আমি 2024 চনৰ নিৰ্বাচনত যিমান ভোট পাইছিলোঁ, আমি 26 চনৰ বিধানসভাৰ নিৰ্বাচনত এই বুথবিলাকত আমাৰ ৰাইজৰ সমৰ্থন, ৰাইজৰ আশীৰ্বাদ আমি বেছিকৈ লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে আমাৰ দায়িত্বটো অব্যাহত থাকিব। আৰু বিশেষকৈ দলক আমি আমাৰ সংগঠন, ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন, আপোনালোকে সকলোৱে জানে, আমাক কোৱা হয় যে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন সাগৰতলীৰ ঢৌ, এইটো দেখা নাপায় আপোনালোকে। আমি নিৰ্বাচনত জিকাৰ পিছদিনাখনেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো স্পিৰিটত আজি অসমৰ উন্নয়নৰ কাৰণে তেখেতে নিৰবিচ্ছিন্নভাৱে তেখেতৰ কাৰ্যসূচী অব্যাহত ৰাখিছে, মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি দলেও আমাৰ সকলো স্তৰতে দলৰ সংগঠন শক্তিশালী কৰি ৰাইজৰ কল্যাণৰ কাৰণে যাতে আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। চাওক, সমাজত বিভিন্ন স্তৰত দুষ্কৃতিকাৰী থাকে আৰু মেঘালয়ৰ সকলো মানুহ বেয়া নহয়। আমি এই কথাখিনি, মোৰ বিশ্বাস যে খুব কম সময়ৰ ভিতৰতে এইটো এটা সমাধান হয়তো আহিব। আৰু বিশেষকৈ যিটো হৈছে খুব বেয়া হৈছে, মেঘালয়ত যিটো হ'ল এইটো খুব বেয়া হৈছে, কিন্তু তাৰ কাৰণে আমি সকলোকে আমি দোষী কৰিব বিচৰা নাই। কিন্তু এনেকুৱা ঘটনা যদি মেঘালয়ত হয়, তেওঁলোকৰ বেছি লোকচান হয়। আজি এতিয়া তেওঁলোকৰ তাত ঘটনাবিলাক হৈছে, এতিয়া আমাৰ যিবিলাক পেট্ৰলৰ টেংকাৰ, ইন্ধনৰ টেংকাৰ, এই টেংকাৰবিলাক তালৈ নাযাওঁ বুলি কৈ দিছে। গতিকে ক্ষতিটো তেখেতসকলৰ হৈছে। আজি মেঘালয়ত পৰ্যটক কমি গৈছে। গতিকে চাওক যে আজি আমাৰ অসমত আমি এটা খুব সুন্দৰ এটা সময়ত আমি বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি চলি আছোঁ। অসমত যোৱা সময়খিনিত আমাৰ পৰ্যটন উদ্যোগে যথেষ্ট উন্নতি কৰিবৰ কাৰণে সক্ষম হৈছে আৰু অসমলৈ দেশী বিদেশী পৰ্যটকৰ সংখ্যা বাঢ়িছে। গতিকে এই সময়খিনিত আচলতে ভৱিষ্যতৰ পৰ্যটনটো হৈছে ভৱিষ্যত অৰ্থনীতিৰ এটা অন্যতম স্তম্ভ। গতিকে মেঘালয়ত যিটো হৈছে তেখেতসকলৰ পৰ্যটন উদ্যোগত লষ্ট হৈছে আৰু আমি চেষ্টা কৰিম যাতে এই অচলাৱস্থাৰ অৱসান হয়। আৰু দুইখন চৰকাৰৰ মাজতো আলোচনা হৈছে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মেঘালয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছে আৰু অফিচাৰ্ছ লেভেলত এইটো চলি আছে। আৰু আমাৰ যিটো সামাজিক সম্প্ৰীতি, এইটো আমাৰ সদ্ভাৱ এইটো আছে। মই ভাবোঁ যে এই সমস্যাটো সোনকালে সমাধান হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।